2026 চনৰ মেট্ৰিক পৰীক্ষাত তোমালোকে কিতাপৰ বাহিৰৰ প্ৰশ্নও পাবা মানে তোমালোকৰ কিতাপত যিবোৰ প্ৰশ্ন আছে তাৰ উপৰিও এক্সট্ৰা কোৱেশ্চন খুদিব আৰু সেইবোৰ কিতাপত নাথাকিব 2026 চনত কিতাপৰ বাহিৰৰ প্ৰশ্ন আহিব তো আমি নিজকে কেনেকৈ সাজু কৰিব লাগিব তো মেথছত তোমালোকে চাব পাৰা 2024 চনত তাতো কিতাপৰ বাহিৰৰ প্ৰশ্ন আহিছে 2025 ত সোশ্যাল সায়েন্স তোমালোকে চাব পাৰা তাতো কিতাপৰ বাহিৰৰ প্ৰশ্ন খুদিছে যিসকলে এই চেঞ্জটোৰ কথা নাজানা তোমালোকক জনাই দিও যে যোৱা বছৰে সেবাই এখন নোটিছ দিছিল য'ত এই কথাখিনি ক্লিয়াৰলি কোৱা হৈ আছে তো আসলতে 2026 চনৰ কিতাপৰ বাহিৰৰ প্ৰশ্ন আহিব এটো নহয় কিন্তু এক্সাম্পল আৰু এক্সাৰসাইজৰ বাহিৰৰ প্ৰশ্ন আহিব তো হেতু কিন্তু কনফাৰ্ম হয় নোটিছখনতো দিয়া হৈ আছিল তো এই নোটিছখনৰে পইণ্ট নম্বৰ 8 টো মই তোমালোকক দেখাব বিচাৰিম ইয়াত কি লিখা আছে চোৱা ইন সাবজেক্ট সায়েন্স এণ্ড ম্যাথমেটিক্স দা কোৱেশ্চন প্ৰবলেম উইল বি কনসেপ্ট বেসড which may not be directly from textbook even question from example and reference may be included in the question paper in some cases the MCQ may warrant summarization calculation also তো ইয়াত কোৱা হৈছে যে তোমালোকৰ এক্সাৰসাইজ আৰু এক্সাম্পলৰ বাহিৰৰ প্ৰশ্নও দিব পাৰে কিবা ৰেফাৰেন্সৰ কোৱেশ্চনো তোমালোকক দি দিব পাৰে যদিও সেই প্ৰশ্নটো তোমালোকে নিজৰ কিতাপত নাপাবা কিন্তু সেই ফৰ্মুলা বিলাকৰ ওপৰত বেছ কৰি তেনেকুৱা কোৱেশ্চন দিব তো এনেকুৱা নিচিনা কোৱেশ্চন কৰিবৰ কাৰণে আমি কি কৰিব লাগিব কেনেকৈ সাজু হ'ব লাগিব তো তোমালোকে ফৰ্মুলা বিলাকত বেছিকৈ ফোকাস কৰিবা অকল এক্সাম্পল আৰু এক্সাৰসাইজতে ফোকাস নকৰিবা ফৰ্মুলাটো বেছিকৈ ফোকাস কৰিবা আৰু সেই ফৰ্মুলাটোৰ এপ্লিকেশনটো চাবা কেনেকৈ তোমালোকে সেই ফৰ্মুলাটো ইউজ কৰি মেথছ বিলাক সলভ কৰি আছা কাৰণ তোমালোকৰ কিতাপত যোনটো কোৱেশ্চন আছে এক্সাক্ট হেতু কোৱেশ্চন তোমালোকক নিদিবও পাৰে কিন্তু সেই ফৰ্মুলাটোৰ ওপৰত বেছ কৰা কোৱেশ্চনে দিব তুমি যদি ফৰ্মুলাটো ভালকৈ এপ্লাই কৰিব জানা তেনেহলে এনসাৰ উলিয়াব পাৰিবা তো নেক্সট যেটা কি কৰিব লাগিব নেক্সট তোমালোকে এক্সাম্পল আৰু এক্সাৰসাইজৰ কোৱেশ্চন কিন্তু প্ৰথম কৰিবাই তো সেইখিনি কৰিবই লাগিব তো আগতে কি আছিল অকল এক্সাৰসাইজ আৰু এক্সাম্পলৰ পৰা কোৱেশ্চন খুদিছিলে এটা কোৱেশ্চন ইফাল নহয় তো গুটেবিলাক কোৱেশ্চন তোমালোকৰ এক্সাৰসাইজ আৰু এক্সাম্পলৰ ওপৰতে আহে কিন্তু আজিকালি তেনেকুৱা নহয় আজিকালি 3-4টা মান কোৱেশ্চন তোমালোকে কিতাপৰ বাহিৰৰ পৰাও পাব পাৰা 2024 চনৰ মেট্ৰিক পৰীক্ষাত তেনেকুৱা হৈছিল দুটামান কোৱেশ্চন ৰেফাৰেন্সৰ পৰা আহিছিল যাৰ ফলত বহুত ষ্টুডেন্টছে কৰিব পৰা নাছিল তো তোমালোকে নিজকে এনেকুৱাকৈ সাজু কৰি ল'ব লাগিব যে এক্সাৰসাইজৰ বাহিৰৰ কোৱেশ্চন আহিলেও যাতে তোমালোকে পাৰা কাৰণ তোমালোকৰ ফৰ্মুলাটো যদি ষ্ট্ৰং হৈ থাকে তেনেহলে তোমালোকে নিশ্চয় কৰিব পাৰিবা নেক্সট পইণ্ট হৈছে তোমালোকে কিন্তু প্ৰেক্টিছ কৰিব লাগিব মেথছটো এনেকুৱা এটা সাবজেক্ট যোনটো তোমালোকে প্ৰেক্টিছ কৰিলেহে ইমপ্ৰুভ হ'ব তো তোমালোকে যদি মেথছত কম নম্বৰ পাই আছা তাৰ এটা মেইন কাৰণ হৈছে তোমালোকে মেথছটো ঘৰত ইমান প্ৰেক্টিছ কৰা নাই তো মেথছ যেটা তুমি প্ৰেক্টিছ কৰিবা তোমালোকৰ কনসেপ্টখিনি ষ্ট্ৰং হ'ব আৰু ফৰ্মুলাটোৰ এপ্লিকেশনখিনিও ভালকৈ বুজি পাবা তো এতিয়া যেনেকুৱাই নহওক কিয় তুমি মেথছত দুৰ্বলো হ'ব পাৰা কিন্তু একেদিন প্ৰেক্টিছ কৰি থাকা তো মেথছৰ কথা কৈছো যেতিয়া সায়েন্সৰ কথাও কৈ দিও তো সায়েন্স কেনেকৈ প্ৰেক্টিছ কৰিব লাগিব তো ইয়াত তোমালোকে ট্ৰাই টু আন্ডাৰষ্টেণ্ড দা কনসেপ্টবোৰ বুজিব চেষ্টা কৰিবা তো সায়েন্স কিন্তু তোমালোকে ইংলিশ আৰু আসামিজৰ দৰে নলবা এটো অকল মুখস্থ কৰিলে কাম নহব তোমালোকে বহুতে কি কৰে কোৱেশ্চন মুখস্থ কৰি থাকে তো এক্সাৰসাইজ আৰু এক্সাম্পলৰ কোৱেশ্চন মুখস্থ কৰিলে কোনো কাম নিদিব কাৰণ ভিতৰৰ পৰা কোৱেশ্চন খুদে সায়েন্সত তোমালোকৰ ইনসাইড কোৱেশ্চন ধেৰ আহিব যিকোনো এটা পেৰাগ্ৰাফৰ পৰা তোমালোকক কোৱেশ্চন বনাই দিব পাৰে এমসিকিউ কোৱেশ্চন বিলাকটো ইনসাইডৰ পৰা আহিব ধেৰ তো হেতু কাৰণে মই কৈছো তোমালোকে কনসেপ্টবোৰ বুজিব চেষ্টা কৰিবা চেপ্টাৰ এটা যেটা পঢ়ি যাবা তাৰ বস্তুখিনি বুজিব চেষ্টা কৰিবা বেসিকখিনি কাৰণ অকল এক্সাৰসাইজ আৰু এক্সাম্পলৰ পৰা কোৱেশ্চন দিব হেতু নহয় আৰু সেকেন্ড পইণ্টটো মই তাকে কৈছো যে ইনটেক্স আৰু এক্সাৰসাইজখিনিটো প্ৰেক্টিছ কৰিবা তাৰ উপৰি তোমালোকে কোৱেশ্চন বেংকত থকা কোৱেশ্চন তাৰছত টেষ্ট পেপাৰ ওলাব যে তাৰ কোৱেশ্চনখিনি সলভ কৰিবা তো টেষ্ট পেপাৰ ওলাবৰ কাৰণেতো বহুত সময় আছে কিন্তু আমাৰ এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি থবা কাৰণ ইউনিট টেষ্ট এক্সাম আহি আছে তাৰ যিমানবিলাক পেপাৰ হ'ব মই ইউটিউব চেনেলত আপলোড কৰিম তাৰপিছত তোমালোকৰ হাফ ইয়াৰলি এক্সাম হ'ব তাৰ কোৱেশ্চন পেপাৰ বিলাকো আমাৰ ইউটিউব চেনেলত তোমালোকে পাই যাবা আৰু হেখিনি প্ৰেক্টিছ কৰিব পাৰিবা আৰু আমিও কৰাই দিম বাৰু তো বেছি টেনচন নলবা তো হেখিনি হৈ যাব বাৰু তাৰছত নেক্সট কথাটো যে ৰিভিজন দিব লাগিব তুমি আজি সায়েন্সৰ কিবা এটা চেপ্টাৰ পঢ়িলা তাৰছত দুসপ্তাহ মানৰ পিছত কিন্তু যদি ৰিভিজন নিদিয়া তেনেহলে কিন্তু পাহৰি যাবা তো এটো কাৰণে ৰিভিজন দি থাকিবা তোমালোকৰ কনসেপ্ট বিলাকো হিমান ষ্ট্ৰং হৈ যাব তো সায়েন্স আৰু মেথছৰ কথা গল এতিয়া আহিছে সোশ্যাল সায়েন্সৰ কথা সোশ্যাল সায়েন্সত কেনেকুৱা প্ৰশ্ন আহিব তো পইণ্ট নম্বৰ 9 টো এখন সেবাৰ যোনটো প্যাটাৰ্ন চেঞ্জৰ ওপৰত নোটিছ আছিল তাত দিয়া হৈ আছিল In the subject social science, the pattern of the question will also be concept based as per guidelines of NEP 2020. তো ইয়াত কি কৈছে যে নিউ এডুকেশন পলিসি মতে তোমালোকৰ সোশ্যাল সায়েন্স সাবজেক্টটো কিন্তু বহুতখিনি চেঞ্জ হ'ব প্যাটাৰ্ণত আৰু যোৱা বছৰ ষ্টুডেণ্টখিনিয়ে গমে পোৱা নাছিল হেতু কাৰণে মেট্ৰিক পৰীক্ষাত বহুত ষ্টুডেণ্টে লিখিব পৰা নাই সিহঁতে গম পাইছিল যে কনসেপ্ট বেস হ'ব কিন্তু কনসেপ্ট বেস মানে কি কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব সিহঁতৰ কোনো ধৰণৰ আইডিয়া নাছিল কিন্তু এই বছৰ আইডিয়া আছে মই তোমালোকক দেখাই দি আছো কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব তো আমি এটা সোশ্যাল সায়েন্সৰ ওপৰত ডিসকাস কৰিম যে সোশ্যাল সায়েন্সত কেনেকৈ তোমালোকে পঢ়িব লাগিব তো ভিডিওটো কন্টিনিউ কৰাৰ আগতে এটা ৰিমাইন্ডাৰ আছে তোমালোকে যদি এতিয়ালৈ ভিডিওটো লাইক কৰা নাই তেনেহলে লাইক কৰি দিবা আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে আহিছে সাবস্ক্ৰাইব কৰি দিবা কাৰণ তোমালোকে সাবস্ক্ৰাইব কৰিলে আমাৰ আগৰলৈ আহা ভিডিওছ বিলাক পাই থাকিবা যত আমি তোমালোকক সহায় কৰি যাম তো হেতু কাৰণে তোমালোকে লাইক আৰু সাবস্ক্ৰাইব কৰিবা তো হেতু মই কৈ দিছো তো আহা এতিয়া আমি সোশ্যাল সায়েন্সৰ কাৰণে ডিসকাস কৰো তো প্ৰথম কথাটো হৈছে ফোকাস অন টেক্সট বুক তোমালোকৰ কিতাপত যিখিনি আছে সেইখিনি ভালকৈ ফোকাস কৰিব লাগিব বহুত ষ্টুডেণ্টে কি কৰে গাইড বুক কিনি লয় তো গাইড বুক অকল পঢ়িও তোমালোকে কিন্তু ভাল মাৰ্কস পাব নোৱাৰিবা তো আগতে আছিল যে ষ্টুডেণ্টে গাইড বুক পঢ়িয়ে ডাইৰেক্ট যায়গৈ এক্সাম দিব আৰু এক্সাক্ট কোৱেশ্চন আহে আৰু তাকে লিখি থৈ আহে তো
তো ছ'চিয়েল সায়েন্সখন এখন মুখস্থ কৰা ছাবজেক্ট আছিল যোনে ভালকৈ মুখস্থ কৰিব পাৰে আৰু লিখি থৈ আহিব পাৰে সিয়ে ভাল নম্বৰ পায় কিন্তু এতিয়া তেনেকুৱা নহয় এতিয়া বস্তুখিনি তোমালোকৰ আণ্ডাৰষ্টেণ্ডিং বেছ হৈ গৈছে এবাৰ সব এপ্লিকেশ্যন বেছ কুৱেশ্যন সুধিছে আৰু যোনে কিতাপখন ভালকৈ পঢ়িছে বস্তুখিনি বুজি পাইছে সিহে লিখিব পাৰিছে তো ইয়াতে কুৱেশ্যন চোৱা তোমালোকে কেনেকুৱা সুধিছে দুটা বেলেগ বেলেগ চেপ্টাৰ বেলেগ বেলেগ টপিকৰ মাজত কম্পেৰিজন কৰিছে তো এতিয়া যদি কোনোবা ষ্টুডেণ্টে সেই গোটেইবিলাক চেপ্টাৰ যদি ভালকৈ পঢ়িছিলে আৰু জানে যে এইটো চেপ্টাৰত এইটো টপিক আছিলে আৰু ইয়াৰ ইম্পৰ্টেঞ্চ কি হয় তেনেহ'লে সেই তেনেকুৱা ষ্টুডেণ্টছে কিন্তু ধুনীয়াকৈ লিখি থৈ আহিব পাৰিব কিন্তু কোনোবা যদি এনেকুৱা ষ্টুডেণ্ট আছে যোনে অকল গাইড বুকৰ পৰা ডাইৰেক্ট এনচাৰটো মুখস্থ কৰি গৈছিলে সি কিন্তু নোৱাৰিব তো ইয়াতো আৰু এটা কোৱেশ্যন আছে পাৰ্টিশ্যন অফ বেংগল এণ্ড স্বদেশী মুভমেণ্টৰ পৰা বংগ বিভাজন আৰু স্বদেশী আন্দোলন তাত সুধিছে যে কণ্ট্ৰিবিউশ্যন অফ উইমেন পেৰেগ্ৰাফটো কিয় দিয়া আছে কিতাপত স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা কিয় দিয়া হৈ আছে কাৰণ তাৰ ইম্পৰ্টেঞ্চ আছে কি ইম্পৰ্টেঞ্চ আছে সেইখিনি তোমালোকে বুজাই লিখিব লাগে 2 নম্বৰৰ কাৰণে তো ইয়াতো যদি কোনোবাই যদি এক্সাক্ট মুখস্থ কৰি গৈছিল যে কণ্ট্ৰিবিউশ্যন অফ উইমেন কি আছিলে তো তেনে ক্ষেত্ৰত কিন্তু সি কনফিউজ হৈ যাবগৈ কিন্তু যদি তুমি ভালকৈ পঢ়িছিলা জানা যে মহিলাৰ ভূমিকা কি হয় কেনেকৈ সিহঁতে সহায় কৰিছিলে স্বদেশী মুভমেণ্টত তেনেহ'লে তুমি নিশ্চয় লিখি থৈ আহিব পাৰিবা আৰু ইয়াত তোমাৰ লিখাটোৱে চাই তুমি লিখিব পাৰিছা নে নাই তো ইয়াত যদি তুমি এই এনেকুৱা নিচিনা কুৱেশ্যন যদি এৰি থৈ গুচি আহা তেনেহ'লে এটা বেয়া ইম্প্ৰেশ্যন আহে তো এনেকুৱা নিচিনা কুৱেশ্যনো তোমালোকে ফুল মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা যেতিয়া তোমালোকে কিতাপখন পঢ়িবা নিজকে সুধিবা যে হোৱাই ইট ইজ ইম্পৰ্টেণ্ট এই পাৰ্টিকুলাৰ পেৰেগ্ৰাফটো কিয় ইম্পৰ্টেণ্ট হয় কিয় পঢ়ি আছা তোমালোকে আৰু ছেকেণ্ড কথাটো হৈছে তোমালোকে বেছিকৈ কুৱেশ্যন বনাব চেষ্টা কৰিবা অকল এক্সাৰচাইজ আৰু এক্সাম্পলত দিয়া কুৱেশ্যনবিলাকে এনাফ নহয় তো ছ'চিয়েল সায়েন্সতো এক্সাম্পলো নাথাকে অকল এক্সাৰচাইজৰ কুৱেশ্যনখিনিয়ে থাকে তো সেইখিনি কৰিলে কিন্তু যথেষ্ট নহয় তোমালোকে কিতাপখন ভালকৈ জানিব লাগিব তো এতিয়া আমি আহিছোঁ ইংলিছত কি চেঞ্জ কৰিছে ইংলিছতো তোমালোকে নিজৰ টেক্সট বুকখনতে বেছি ফ'কাছ কৰিবা আৰু তাত যোনখিনি ইনটেক্স আৰু এক্সাৰচাইজ কুৱেশ্যন আছে তাৰ বাহিৰৰ কুৱেশ্যনো কিন্তু আহিব তো এবাৰ মেট্ৰিক পৰীক্ষাত তোমালোকৰ 6-7টামান কুৱেশ্যন আছিলে কিতাপৰ পৰা আৰু গোটেইখিনি কিন্তু তোমালোকৰ এক্সাৰচাইজ আৰু ইনটেক্সৰ বাহিৰৰ পৰা কুৱেশ্যন দিছে অকল এটা কুৱেশ্যনহে এক্সাৰচাইজৰ পৰা দিছে তো ইয়াতে এটা এক্সাম্পল দেখাইছোঁ কি সুধিছে গিভ এ ব্ৰিফ পেন পিকচাৰ অফ দ্য টি গাৰ্ডেন এজ ডেছক্ৰাইব ইন দ্য টি ফ্ৰম আছাম তো এনেকুৱাকৈ সুধি দিলে মানে সোধা ষ্টাইলটো বেলেগ থাকে তো বহুতো ষ্টুডেণ্টছে এইটো কুৱেশ্যন দেখা পাই মাথা গৰম উঠি গৈছে সিহঁতে কৈছে যে এক্সাৰচাইজতো এনেকুৱা নিচিনা কুৱেশ্যন নাই তো এক্সাৰচাইজত কিন্তু এই কুৱেশ্যনটো আছিল চোৱা তোমালোকে হাউ ডাজ ৰাজবীৰ ডেছক্ৰাইব দ্য টি গাৰ্ডেন এট ঢেকীয়াবাৰী তো ইয়াত এনচাৰটো কিন্তু একেই হয় কিন্তু কুৱেশ্যন সোধা ষ্টাইলটো বেলেগ হয় তো ইংলিছত সেইটো চেঞ্জ কৰিছে যে কুৱেশ্যনৰ ষ্টাইলটো বদলাই দিছে তুমি মানে এতিয়া অকণমান মানে ইংলিছটো ভাল কৰিব লাগিব তোমাৰ মানে কুৱেশ্যনটো অকণমান বেলেগকৈ সুধিব পাৰে কিন্তু কনফিউজ হৈ নাযাবা বুজিব চেষ্টা কৰিবা যে কুৱেশ্যনত আচলতে সুধিছে কি তো ইয়াতে মই তোমালোকক কেইটামান কুৱেশ্যন দেখাব বিচাৰিম তো মাজতে আমি ইউনিট টেষ্ট এক্সাম এটা পাতিছিলোঁ মক টেষ্টৰ কাৰণে পেইড বেটছৰ ষ্টুডেণ্টখিনিৰ কাৰণে তো ইয়াতে তোমালোকে কুৱেশ্যন নম্বৰ 2টো চোৱা আই উইচ আই হেড দ্য ফেট অফ দ্য মেন ডেছক্ৰাইব লেঞ্চছ কেৰেক্টাৰ ইন দ্য লাইট অফ দ্য এবভ চেণ্টেন্স তো বহুত এনেকুৱা ষ্টুডেণ্টো আছিলে এই কুৱেশ্যনটো দেখা পাই সিহঁতে কৈছে এইটো দেখোন কিতাপতে নাই এইটো ক'ৰ পৰা আহিলে সিহঁতে বিচাৰি পোৱা নাই আৰু বহুত এনেকুৱা ষ্টুডেণ্টো আছে যোনে এইটো কৰিব পাৰিছে তো আমাৰ বেটছতে বহুত এনেকুৱা ষ্টুডেণ্ট আছে যোনে এই কুৱেশ্যনটো কৰিব পাৰিছে আৰু ধুনীয়াকৈ কৰিছে 2 মাৰ্কছৰ কাৰণে সিহঁতে লিখিব পাৰিছে ভালকৈ তো আজি এই ভিডিঅ'টো চাই থকাও বহুত এনেকুৱা ষ্টুডেণ্ট আছে যোনে এই কুৱেশ্যনটো টান পাব পৰা কিন্তু তোমালোকে যদি কিতাপখন ভালকৈ পঢ়িছা তেনেহ'লে নিশ্চয় কৰিব পাৰিবা লগতে তোমালোকক যদি ষ্টাডি মেটেৰিয়েলছ লাগে আৰু মই দিয়া লেকচাৰ্ছবিলাক যদি পাব বিচাৰিছা গোটেইবিলাক চেপ্টাৰৰ তেনেহ'লে তোমালোকে আমাৰ ইংলিছৰ কোৰ্চটো জইন কৰিব পাৰা গোটেই কোৰ্চটো হৈছে 499 ৰুপিজ কিন্তু ইউনিট টেষ্টৰ কাৰণে 149 ৰুপিজ তো ইউনিট টেষ্টৰ যদি পেকটো তোমালোকে লোৱা তেনেহ'লে 149 ৰুপিজতে পাই যাবা আৰু যি চেপ্টাৰ তোমালোকৰ ইউনিট টেষ্ট এক্সামত আহিব তাৰ এক্সপ্লেনেশ্যন কুৱেশ্যন এনচাৰ ইম্পৰ্টেণ্ট MCQ আৰু এক্সট্ৰা টেষ্টটো দিব পাৰিবা লগতে ভাল খবৰ এটা আছে কাৰণ যিহেতু তোমালোকে ভিডিঅ'টো ইমান দেৰিলৈ চাই আছা বহুত এনেকুৱা চিৰিয়াছ ষ্টুডেণ্টো আছে মই গম পাইছোঁ তো সেইটো কাৰণে 449 ৰুপিজ দিয়ে তোমালোকে পেকটোত জইন হ'ব পাৰিবা কমপ্লিট কোৰ্চটো তো হোৱাটছএপ নাম্বাৰটো দিয়া হৈ আছে তাত তোমালোকে মেছেজ কৰিবা নিজৰ নাম আৰু ডিষ্ট্ৰিক্টটো জনাবা যদিহে কোৰ্চটো তোমালোকে জইন কৰিব বিচাৰিছা আৰু কোনটো পেক ল'বা সেইটো জনাই দিবা তো বহুতে কৈছিলে যে ইংলিছৰ উপৰিও আৰু কিবা আছে নেকি তো আৰু ছ'চিয়েল সায়েন্সৰ কাৰণেও আছে তো ইয়াত খালি টিচাৰ বেলেগ হ'ব তোমালোকে এই নাম্বাৰটো কণ্টেক্ট কৰি চাব পাৰা তো তেওঁক সুধিবা যে তোমালোকে জইন কৰিব বিচাৰিছা আৰু কোনটো কোৰ্চ জইন কৰিব বিচাৰিছা সেইটো জনাই দিবা আৰু বাকি ফ্ৰী ষ্টাডি মেটেৰিয়েলছ আৰু যিমান পাৰোঁ আমি সহায়টো কৰি গৈ আছোঁ হোৱাটছএপ চেনেলত তোমালোকে জইন হৈ থাকিবা ইউটিউবৰ জৰিয়তে ভিডিঅ' পাই থাকিবা হোৱাটছএপ চেনেলতো মই অকণমান এক্সট্ৰা হেল্প দিব চেষ্টা কৰিম এই ইউনিট টেষ্ট হ'ব তোমালোকৰ তো ইউনিট টেষ্টৰ কেইদিন মই তোমালোকক যিমান পাৰোঁ সহায় কৰি যাম তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু হোৱাটছএপতো জইন কৰিবা